নমস্কাৰ, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম শিক্ষক নিযুক্তি 2025ৰ কিছু গুৰুত্বপূৰ্ণ কথা। আপোনালোকে নিশ্চয় অৱগত হৈছে যে GTPGTৰ সকলোখিনি লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে আৰু LPUPৰ দ্বিতীয়খন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে 5550টা পদৰ কাৰণে। আৰু ইয়াৰ পিছতেই 4500 যিসকল প্ৰাৰ্থী তেওঁলোকে অধীৰ আগ্ৰহেৰে বাট চাই আছে যে তেওঁলোকৰ ভেৰিফিকেশ্যনৰ কাম শীঘ্ৰেই আৰম্ভ হ'ব। এইখিনিতে এটা কথা আহে যে সকলো টেট উত্তীৰ্ণৰ কাৰণে চাকৰি আশা আৰু সম্ভাৱনা কিমান। এই কথাটো আলোচনা কৰাৰ আগতেই আমি আপোনালোকক কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষামন্ত্ৰী আছিল, সেই সময়তেই 2017 চনত যি SSC ঠিকাভিত্তিক শিক্ষকসকলৰ নিযুক্তি হৈছিল, পৰৱৰ্তী সময়ত যোৱা বছৰ বহুখিনি শিক্ষক তেওঁলোকক স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ আণ্ডাৰত SRDৰ আণ্ডাৰত তেওঁলোকক নিয়মীয়াকৰণ কৰা হ'ল। তেতিয়া মিনিমাম তেওঁলোকৰ 5 বছৰ সময়সীমা দিয়া হৈছিল। আৰু বৰ্তমান 3 বছৰ যিসকলৰ 3 বছৰ বা তাতকৈ অধিক যিসকলৰ চাকৰি কৰি আছে তেওঁলোকৰ কাৰণেও যোৱাকালি স্পেচিয়েল বিজ্ঞাপন প্ৰকাশ পাইছে, তেওঁলোকক নিয়মীয়াকৰণ কৰা হ'ব। গতিকে এই ঠিকাভিত্তিক শিক্ষকসকল যিসকল SSCৰ আণ্ডাৰতে হওক বা ষ্টেট পুলৰ আণ্ডাৰতে হওক নিযুক্ত হৈছিল, 2012 চনৰ পৰা SSCৰ ঠিকাভিত্তিক শিক্ষক আছিল কিছু 12-13 চনৰ পৰা, আৰু 2017 চনতো বহুখিনি নিযুক্তি দিছিল আৰু ষ্টেট পুলৰ আণ্ডাৰতো বহুতখিনি নিযুক্তি দিছিল। গতিকে সেই শিক্ষকসকল পৰৱৰ্তী সময়ত অসম চৰকাৰে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ আণ্ডাৰত তেওঁলোকক নিয়মীয়াকৰণৰ সুযোগ দিছে বা নিয়মীয়াকৰণ কৰিছে। গতিকে 5550টা পদৰ পিছত 4500 পদৰ কাম আৰম্ভ হ'ব। তাৰপিছতে আৰু নতুন বিজ্ঞাপন প্ৰকাশ পাব বুলি আপোনালোকে ইতিমধ্যে অৱগত হৈছে। শিক্ষামন্ত্ৰী মহোদয়ে কৈছে কিমান বিজ্ঞাপন প্ৰকাশ পাব সেই বিষয়ে অৱশ্যে স্পষ্ট হোৱা নাই, যদিও আশা কৰা হৈছে 5000ৰ অধিক পদৰ বিজ্ঞাপন প্ৰকাশ পাব LP আৰু UPৰ ক্ষেত্ৰত। গতিকে বহু টেট উত্তীৰ্ণ তেওঁলোকৰ চাকৰি বয়স যাওঁ অৱস্থা অভাৰেজৰ কথা তেওঁলোকে কমেণ্ট ছেকশ্যনত লিখে। বহুতেই তেওঁলোকৰ 2019 চনত টেট উত্তীৰ্ণ হৈ বৰ্তমানলৈকে চাকৰি পোৱা নাই। তেনেদৰে যিসকল টেট উত্তীৰ্ণ থাকি গৈছে তেওঁলোকে বহু সময়ত তেওঁলোকে কমেণ্ট ছেকশ্যনত লিখে। যিসকলৰ বয়স আছে তেওঁলোকে CTETৰ যোগেদি নম্বৰ বৃদ্ধিৰ কাৰণে চেষ্টা নিশ্চয় অব্যাহত ৰাখিছে। গতিকে বৰ্তমান যিহেতু নতুন পদ্ধতিত হৈছে, কিন্তু যদি চৰকাৰে ইচ্ছা কৰে, গতিকে 2017 চনত যেনেকৈ ষ্টেট পুলৰ নিযুক্তি দিছিল, যেনেদৰে SSCৰ ঠিকাভিত্তিক শিক্ষকসকলক নিযুক্তি দিছিল, তেনেদৰে যদি প্ৰয়োজন থাকে বা ভেকেঞ্চি থাকে তেনেহ'লে কিন্তু চৰকাৰে তেনে ইনিচিয়েটিভ ল'ব পাৰে, তেনেধৰণে লৈও নিযুক্তি দিব পাৰে। অৱশ্যে বৰ্তমান যি নতুন শিক্ষানীতি, সেই শিক্ষানীতি অনুসৰি ঠিকাভিত্তিকৰ যি নিযুক্তি, সেই নিযুক্তি কিন্তু বৰ্তমান সময়ত অসম চৰকাৰে বা ভাৰত চৰকাৰে দিয়া দেখা পোৱা নাযায়। কিয়নো নতুন শিক্ষানীতিত যিসকল শিক্ষক কৰ্মচাৰী তেওঁলোকক ৰেগুলাৰভাৱে নিযুক্তি দিয়াৰ কথাহে উল্লেখ আছে। কিন্তু চৰকাৰে ইচ্ছা কৰিলে তেনেধৰণৰ যদি প্ৰয়োজন থাকে, যদি স্কুলত পোষ্টৰ খালী থাকে তেনেহ'লে দিব পাৰে। সেইটো সকলো নিৰ্ভৰ কৰিব চৰকাৰৰ সদিচ্ছাৰ ওপৰত। আপোনালোকে আগৰটো দেখিছে তেনেদৰে অসম চৰকাৰে ঠিকাভিত্তিক নিযুক্তি দিছে আৰু পৰৱৰ্তী সময়ত স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা তেওঁলোকক নিয়মীয়াকৰণ হোৱাৰ সুযোগ দিছে আৰু নিয়মীয়াকৰণ কৰিছে। গতিকে সকলো টেট উত্তীৰ্ণলৈ চাকৰি, এই ক্ষেত্ৰত আশা আৰু সম্ভাৱনা সকলো নিৰ্ভৰ কৰিব অসম চৰকাৰৰ ওপৰত আৰু কিমান ভেকেঞ্চি আছে তাৰ ওপৰত। আৰু চৰকাৰে ইচ্ছা কৰিলে কিন্তু তেনেদৰে ষ্টেট পুল বা SSCৰ দৰে বিজ্ঞাপন প্ৰকাশ কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথাকে আলোচনা কৰিলোঁ। ধন্যবাদ।